মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পবিত্ৰ বিধানসভাত যি ধৰণে বক্তব্য ৰাখিছে আৰু তাৰ পিছত ৰাতিপুৱাতেই বক্তব্য ৰাখিলে সন্ধিয়া আৰু শেষ ৰাতি বা ৰাতিৰ কোনোবা এটা সময়ত পুলিচে এনকাউণ্টাৰ কৰিলে। গতিকে যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনকাউণ্টাৰৰ সপক্ষে বা এনকাউণ্টাৰক লৈ যি সময়ত চৰকাৰখনে মত পোষণ কৰে, এনকাউণ্টাৰৰ সপক্ষে মত পোষণ কৰে, তাৰপিছত এনেকুৱা এনকাউণ্টাৰ এটা দুটা তিনিটা সাধাৰণ কথা। গতিকে আমি বাৰে বাৰে আমি যেতিয়া কংগ্ৰেছৰ ফালৰ পৰা বা মানৱতাৰ ক্ষেত্ৰত যেতিয়া আমি বাৰে বাৰে কওঁ যে সকলো ক্ষেত্ৰতে এনকাউণ্টাৰটো আমি ভাল নাপাওঁ। হয়, এনকাউণ্টাৰ কৰক, দোষী সাব্যস্ত হৈছে তেওঁলোকক বিচাৰ হওক, কিন্তু এই দেশৰ আইন আদালত কি কৰিব? যদি পুলিচে সকলো আইন হাতত তুলি লয়, দেশৰ আইন আদালতে কি কৰিব? মহামান্য আদালতসমূহতো বন্ধ হৈ যাব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছোঁ যে যি ধৰণে দেশখনক গতি কৰাই আছে, এনেধৰণে কিন্তু গতি কৰি থাকিলে এটা সময়ত নিজে জ্বলোৱা জুয়ে তেওঁলোককো কেতিয়াবা পুৰিব পাৰে।